তো লগাইছ মই পিংকু গাইছ ভাবিছোঁ এখানি ঠাইত ওলকবি ছটিয়াম বুলি প্ৰথমতে সেই জেগাটো চাফা কৰিব লাগিব তাৰপিছতে এনেকুৱা কৰি যিমান পাৰোঁ চিকচিকা কৰিব চেষ্টা কৰিলোঁ তাৰপিছত ট্ৰেক্টাৰে যেনেকুৱা কৰি খান্দি খান্দি ছটিয়াই ময়ো তেনেকুৱা কৰি ছটিয়াব চেষ্টা কৰিছোঁ সিমান নহ'লেও বাৰু অলপ চলপ কৰিব চেষ্টা কৰিছোঁ একেদিনতে নৰি বাৰু ইমানখিনি ঘাবলৈকে সদায় লাহে লাহে খান্দিব লাগিব বিক্ৰী কৰিবৰ কাৰণে কৰা নাই বাৰু ঘৰতে খাব পৰাকৈ হ'লেই হ'ল গাইছ বৰশী পাতিলে মাছ নধৰে ভাবিলোঁ মাছ খেতিও বেছি পানী নাই বাৰু ইমানমান আছে চেষ্টা কৰোঁ সেইটো লাগে কিমান কি পাওঁ তো অলপ চলপ বাৰু শব্দ কৰি আছে তো বেছি পানী নাই তো অলপমানেই আছে কালি বা পৰহি সিঁচি দিম ভৰিত লাগে কিন্তু এতিয়ালৈকে এটা ধৰিব পৰা নাই যিহেতু বেছি পানী নাই তো মাছ বাৰু ভৰিত এটা দুটা লাগে তথাপিও ধৰিব নোৱাৰি তো কালি বা পৰহিৰ ভিতৰত ধুনীয়াকৈ সিঁচি পেলাম কি পুৰা হাল্লা দি আছে একদম নিৰ্মাণ এটা প্লেনিং বনালে প্লেনিংটো হ'ল যিহেতু বহুদিন হ'ল তেতলি টেঙা খাম বুলি যিহেতু 1 বছৰ মানে হ'ল এতিয়ালৈকে খোৱাই নাই ভাবিলোঁ জলকীয়া নিমখ চিমখ লগাই ধুনীয়াকৈ খাম সেইবাবে এতিয়া পাৰি আছোঁ ফাইনেলি সকলোৰে হাতত দুটা দুটাকৈ ধুনীয়াকৈ লৈ লৈছোঁ একদম টিকটিকা তাৰে লগত আছে জলকীয়া আৰু নিমখ অলপমান জ্বলা ভাঙি নিমখত লগাই খাইছিলোঁ এনেকুৱা এটা সোৱাদ লাগিল এইবাৰ টেষ্ট কৰিব নিৰ্মাণে সঁচাকৈ বোলে বহুত সোৱাদ লাগিল কেইদিনমান আগত এই বেঙেনা পুলিটো ৰুইছিলোঁ একদম অৱস্থা নোহোৱা হৈ আছিল এতিয়া সেইদিনাতকৈ অলপমান ডাঙৰ হৈছে আজিৰ মিনিট চাইছিলোঁ বাই জয় অসম।